Hello everyone, let's cook this malai prawn curry together. So gas to on kori kerahi to di aru tel okonman dilu jetia gas to mane kerahi to jetia gorom hol aru ekhini prawns khini moi okonman halodhi aru okonman nimok add kori dene fry koribole dilu. Fry mane bahut fry koribo nalage, just okonman aru ekebare he crispy koribo nalage, okonman fry korile hoi jay aru তাৰপিছত এইবোৰ মই মচিও থাকোঁ মানে নহ'লে যে স্পটবোৰ পৰি থাকে অইলবোৰ একদম চিটিকি এইখিনি ৰেডিয়ে হৈ গ'ল। দেখিছে বেছি ফ্ৰাই মই কৰা নাই, জাষ্ট অকণমান মানে কিবা এটা ফ্ৰাই কৰি লৈছোঁ আৰু অলপমান। এইখিনি কেঁচা পিঁয়াজ আৰু জলকীয়াটো আপোনালোকৰ টেষ্ট মতে, যোনে বেছি খায় বেছিকৈ দিব, কম খালে কম দিব। আৰু লগতে কেঁচা পিঁয়াজ মই 3টামান লৈছিলোঁ মিডিয়াম চাইজৰ, নিমখ এড কৰিলোঁ, ভাজিলোঁ অকণমান। তাৰপিছত আকৌ আদা নহৰু খুন্দি ল'লোঁ, তাতে অকণমান পানী দি একেবাৰে দি দিছোঁ, যাতে মছলাখিনি দিলে মানে অন্যান্য মছলাবোৰ দিলে যাতে লাগি নাযায়। হালধি এড কৰিলোঁ, জিৰা গুড়ি অকণমানে এড কৰিছোঁ। দেখিছে মানে বহুত বেছিও মছলা দিয়া নাই মানে, যিহেতুকে ৰাতিকৈ খোৱাৰ কথা সেইকাৰণে। তাৰপিছত ফ্ৰাই কৰি যোনখিনি প্ৰনছ ৰাখিছিলোঁ সেইখিনি এড কৰিছোঁ। আকৌ অকণমান ভালকৈ ভাজিব লাগিব, কাৰণ আই থিংক চবেই জানে যে প্ৰনছৰ এটা এক্সট্ৰা কিবা এটা স্মেল থাকে। যদি সেইটো আপুনি ভালকৈ মানে নাভাজে, মানে ভুনাটো যদি ভালকৈ নকৰে, তেতিয়া কিবা এটা মানে স্মেল এটা পাবই ফৰ চিয়'ৰ। আৰু এইখিনি মই অকণমান পাঁচফোৰণৰ গুড়ি অকণমান এড কৰিছোঁ। খুব ভাল লাগে মানে, ট্ৰাই কৰিবচোন। বহুতে হয়তো নিদিয়ে বা ভাল নাপাব পাৰে, বাট মানে আমি খুব ভাল পাওঁ। পাঁচফোৰণ অকণমান গুড়ি কৰি দিলে স্মেলটো বহুত ধুনীয়া হয়, মাংসত হওক বা মাছত হওক এনেকৈ দিলে। আকৌ অকণমান ভুনিছোঁ, এনেকৈ গৰম পানী এড কৰিও ভুনিছোঁ। বহুত দীঘলীয়াকৈ দেখাবলৈ পৰা নাই, বাট ভুনিছোঁ আৰু বহুত এটা দীঘলীয়া সময়লৈকে ভালকৈ মানে ভুনি কিনে বনাইছোঁ, নহ'লে সেই স্মেলটো আহিলে খাব নোৱাৰি। যিহেতুকে মালাই প্ৰন কাৰী বনাই আছোঁ, তো মালাইৰ সৈতে অকণমান গাখীৰ এড কৰি দিছোঁ। গাখীৰ এড কৰোঁতে সদায় কিন্তু জুইটো কমাই ল'ব। তাৰপিছত এইখিনি যেতিয়া গাখীৰখিনি অকণমান কমিব ধৰিলে, তেতিয়া আকৌ মই আমুল ফ্ৰেছ ক্ৰীম এড কৰিছোঁ। ছেইম আমুল ফ্ৰেছ ক্ৰীম এড কৰোঁতে কিন্তু জুইটো কমাই ল'ব। অকণমান হানি এড কৰিছোঁ, মানে সেই মিঠাটোৰ কাৰণে আৰু অকণমান, আৰু এনেকুৱা নহয় যে বহুত মিঠা। এইখিনি পিছত অকণমান শুহিবলৈ দি পূৰা যেতিয়া মানে এটা ঠিক টাইপ হৈ গৈছে, তেতিয়া নুমাই থৈ দিলে হ'ল। এইফালে আকৌ আম্মাই ৰুটি বেলি দি আছে, আৰু লগতে মই সেকিব ষ্টাৰ্ট কৰি দিছোঁ। ধুনীয়াকৈ ধৰক দুজনে মিলি কৰিলে সোনকালে হৈও যায়। আৰু ফুলা ৰুটি ৰেডি হৈ গ'ল। আৰু এয়া হৈ গ'ল মোৰ ফাইনেল লুক মালাই প্ৰন কাৰী। Thank you for watching my video.